নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ দেশৰ লাখ লাখ মোবাইল গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। অহা 15 দিনৰ ভিতৰত বন্ধ কৰা হ'ব 18 লাখ মোবাইলৰ সিম কাৰ্ড। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। অহা 15 দিনৰ ভিতৰত বন্ধ কৰা হ'ব 18 লাখ সিম কাৰ্ড। বন্ধ হ'ব 18 লাখ সিম কাৰ্ডৰ মোবাইল সংযোগ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। আপোনাৰ নম্বৰটো অন্তৰ্ভুক্ত হ'ব নেকি এই তালিকাত চাওঁ আহক। এই সন্দৰ্ভত টেলিকম বিভাগ জিঅ' এয়াৰটেল আদি কোম্পানীলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। 28,220টা মোবাইল নম্বৰ ব্লক কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে আৰু লগতে প্ৰায় 20 লাখ মোবাইল সংযোগ পুনৰীক্ষণৰ নিৰ্দেশ দিছে টেলিকম বিভাগে। দেশত চাইবাৰ অপৰাধ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 24 ঘণ্টাত অসমৰ কোন কোন জিলাত বৰষুণ হ'ব চাওঁ আহক। অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কতা। প্ৰতি ঘণ্টাত এই সময়ছোৱাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ। এই সন্দৰ্ভত কেইবাখনো জিলাত অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে চাওঁ আহক। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, শোণিতপুৰ, হোজাই, বিশ্বনাথ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা 27 মেলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড বৰষুণ আৰু এই সময়ছোৱাত ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰপাতৰ সম্ভাৱনা আছে। ৰাজ্যবাসীক এই সাৱধানবাণী বা এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ ভাৰতীয় নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে 7জনকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক। বৃহস্পতিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ বিজাপুৰ সীমান্তৰ সমীপৰ এখন বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত 7জনকৈ মাওবাদী নিহত হয়। নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে এই সন্দৰ্ভত জনোৱা মতে পুৱা প্ৰায় 11 বজাত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে নক্সাল বিৰোধী অভিযানত ওলাই পৰাৰ পিছতেই এই এনকাউণ্টাৰ আৰম্ভ হয়। তেওঁ লগতে কয় যে নিৰাপত্তাৰক্ষীৰ দলটোৱে অঞ্চলটো ঘেৰাও কৰাৰ ফলত মাওবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা আক্ৰমণত নিহত হৈছে 7জনকৈ মাওবাদী সদস্য। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই অভিযানৰ নেতৃত্ব দিছিল দন্তেৱাৰা, নাৰায়ণপুৰ আৰু বস্তৰ জিলা ৰিজাৰ্ভ গাৰ্ড, বস্তৰ ফাইটাৰ্ছ আৰু স্পেচিয়েল টাস্ক ফৰ্চৰ লগতে ৰাজ্যিক আৰক্ষীয়ে। এনকাউণ্টাৰ স্থলীৰ পৰা এই পৰ্যন্ত 7জন মাওবাদীৰ মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছে। অঞ্চলটোত এতিয়া অনুসন্ধান অভিযান অব্যাহত আছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়। উল্লেখযোগ্য যে শেহতীয়া এনকাউণ্টাৰৰ ঘটনাৰ সৈতে চলিত বছৰত ৰাজ্যখনত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এই পৰ্যন্ত 112গৰাকী মাওবাদী সদস্য নিহত হৈছে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশত চাকৰিৰ অভূতপূৰ্ব নাটনি। IITৰ বৰ্তমান 38% স্নাতক শিক্ষাৰ্থী নিবনুৱা। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। IIT, IIMৰ দৰে ভাৰত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে হাতত চাকৰি প্ৰস্তাৱ লৈ কেম্পাছ এৰি যায়। সেই সোণালী দিনবোৰ হয়তো বৰ্তমান ম্লান হ'বলৈ ধৰিছে। দেশৰ 23টা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি বা IITৰ অন্তিম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ 38% এতিয়াও কেম্পাছ এৰিব পৰা নাই।
সংখ্যাত এই পৰিমাণ ৭,০০০। ২ বছৰ আগতে এই সংখ্যা আধাতকৈও কম আছিল। IIT দিল্লীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে বহু প্ৰচেষ্টাৰ পাছতো প্ৰায় ৪০০ ছাত্ৰ ছাত্ৰীৰ বাবে কোনো চাকৰিৰ ব্যৱস্থা কৰা হোৱা নাই। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সৈতে যোগাযোগ কৰি সমস্যা সমাধান কৰা হৈছে। IIT বম্বেত এই সংখ্যা ২৫০। তাত এজন বিষয়াই কয় যে আমি জুন মাহলৈকে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাকৰি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। IIT বম্বেৰ এজন বিষয়াৰ ভাষাত ছাত্ৰ ছাত্ৰীৰ বাবে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা হোৱা নাই। সংস্থাপনৰ এনে মন্দাৱস্থা আগতে দেখা পোৱা নাই। লোকসভা নিৰ্বাচনী প্ৰচাৰৰ মাজতে IITৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ খবৰে বিজেপিৰ অস্বস্তি বৃদ্ধি কৰিছে। বিৰোধীয়ে এই সন্দৰ্ভত কয় যে মোদী চৰকাৰে দেশৰ আৰ্থিক অৱস্থাৰ অতিৰঞ্জিত ছবিখন IITৰ দৰে প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি নোপোৱাৰ পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত যধে-মধে বুলডোজাৰ চলাই এইবাৰ বিপদত পৰিছে অসম চৰকাৰৰ লগতে অসম আৰক্ষী। বুলডোজাৰৰে মুছলমান পৰিয়ালৰ ঘৰ ভাঙি এইবাৰ বিপদত অসম আৰক্ষী। বটদ্ৰৱা কাণ্ডৰ ভুক্তভোগী 6টা মুছলিম পৰিয়ালক গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশত ৩২ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল অসম চৰকাৰ। বুলডোজাৰৰে ঘৰ ভাঙি দিয়া 6টা মুছলিম পৰিয়ালক এইবাৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল অসম চৰকাৰ। বটদ্ৰৱাৰ বুলডোজাৰ কাণ্ডৰ 6টা পৰিয়ালক দিয়া হৈছে ক্ষতিপূৰণ। গুৱাহাটী উচ্চ ন্যায়ালয়ক এক শপতনামাযোগে এই কথা অৱগত কৰিলে ৰাজ্য চৰকাৰে। আৰক্ষীয়ে বুলডোজাৰ ব্যৱহাৰ কৰি ঘৰ উৎখাত কৰাৰ ক্ষতিপূৰণ হিচাপে আদায় দিলে ৩২,৫০,০০০ টকা। উল্লেখযোগ্য যে ২০২২ চনৰ ২১ মে তাৰিখে প্ৰায় ৩০ জন লোকে বটদ্ৰৱা থানা ঘেৰাও কৰি অগ্নিসংযোগ কৰিছিল। থানাৰ জিম্মাত ছফিকুল ইছলাম নামৰ এজন মাছ বেপাৰী মৃত্যু হোৱাৰ পিছত স্থানীয় লোকে জ্বলাই দিছিল থানা। আৰু এই কাৰ্যত জড়িত কিছু লোকৰ ঘৰ বুলডোজাৰ ব্যৱহাৰ কৰি ভাঙি পেলাইছিল আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীৰ শপতনামা মতে ইমামুল হকক আৰু মুজিবুৰ ৰহমানক পকী ঘৰৰ বাবে ১০ লাখকৈ টকা দিয়া হৈছে আৰু বাকী কেইজনৰ প্ৰত্যেককে ২.৫ লাখকৈ টকা দিয়া হৈছে। ছফিকুল ইছলামৰ পত্নীক ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ ল'লে সেই সন্দৰ্ভত ৩ সপ্তাহৰ ভিতৰত শপতনামা দিবলৈ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে। কাষ্টডিয়েল ডেটৰ বিষয়টোত বিভাগীয় তদন্ত কি পৰ্যায়ত আছে আৰু সেই কথাও অৱগত কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মুঠতে বুলডোজাৰ চলাই এইবাৰ ভালকৈ বিপদত পৰিছে অসম আৰক্ষী। পৰৱৰ্তী খবৰ, স্বামীক এৰি পলায়ন APSC পৰীক্ষাত উত্তীৰ্ণ এগৰাকী মহিলাৰ। প্ৰশিক্ষণলৈ যাওঁ বুলি বাসগৃহৰ পৰা পলায়নৰ অভিযোগ। নগদ ধন সোণৰ অলংকাৰ লৈ পলায়ন কৰাৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে। উল্লেখযোগ্য যে সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী পুষ্পাঞ্জলি বৰা। পুষ্পাঞ্জলি বৰাই লাভ কৰিছিল এছিষ্টেণ্ট অডিট অফিচাৰৰ পদ। ২০১২ বৰ্ষত বিবাহ পাশত আবদ্ধ হৈছিল ৰেকিব আহমেদ নামৰ এগৰাকী যুৱকৰ সৈতে। আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে চানমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰেকিব আহমেদে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ মাজতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি। বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত তুমুল সংঘৰ্ষ। বিজেপিৰ মহিলা কৰ্মীৰ মৃত্যুক লৈ জ্বলিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ। নিৰ্বাচনৰ মাজতে পশ্চিমবংগত ব্যাপক নিৰ্বাচনী হিংসা। বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত তুমুল সংঘৰ্ষ। দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী বিজেপি মহিলা কৰ্মীৰ। বিজেপিৰ মহিলা কৰ্মীৰ মৃত্যুক লৈ জ্বলিছে পশ্চিমবংগ। আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 7 জনৰো অধিক লোক। পশ্চিমবংগৰ পূব মদিনীপুৰ নন্দীগ্ৰাম জিলাত তীব্ৰ উত্তেজনা। বিজেপি কৰ্মীৰ মৃত্যুক লৈ 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে ৰাজপথ, সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ। নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে শ শ CRPFৰ জোৱান। দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা মহিলাগৰাকী আছিল পেট্ৰলিঙৰ দায়িত্বত থকা অৱস্থাতে অচিনাক্ত লোকে আক্ৰমণ কৰিছিল মহিলাগৰাকীক। আৰু এই আক্ৰমণৰ আঁৰত সাহসীয় তৃণমূল কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপিৰ।
আৰু ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে অস্বীকাৰ কৰিছে এই ঘটনাত জড়িত থকাৰ অভিযোগ। টিএমচিৰ মতে পৰিয়ালকেন্দ্ৰিক সংঘাততহে মহিলাগৰাকীৰ মৃত্যু হৈছে। এই মন্তব্য টিএমচিৰ। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। প্ৰতি ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত আহি আছে কাল ঘূৰ্ণী ৰেমাল। আজি বংগোপকূলত খুন্দা মাৰিব এই ঘূৰ্ণী বতাহ ৰেমালে। পশ্চিমবংগ আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ধ্বংসলীলা চলাব এই কাল ঘূৰ্ণী ৰেমালে। অৱশ্যে অসমত প্ৰভাৱ নপৰে এই ঘূৰ্ণী বতাহ ৰেমালৰ। যদিও বা অসমত প্ৰভাৱ নপৰে, কিন্তু এই ঘূৰ্ণী বতাহ ৰেমালৰ পৰিপ্ৰেক্ষিতত বা ঘূৰ্ণী বতাহ ৰেমালৰ বাবে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব মুষলধাৰ বৰষুণ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।